পথ নহয় এখন নৈ, কিন্তু নৈখনে অঞ্চলটোৰ ৰাইজৰ বাবে যাতায়াতৰ একমাত্ৰ পথ। কাৰণ প্ৰায় 8-10 বছৰ পূৰ্বে ব্ৰহ্মাজান নৈৰ বাঢ়নী পানীয়ে পথটো উটুৱাই নি পৰিণত কৰিলে নৈলৈ। আৰু নৈৰ মাজেৰে যাতায়াত কেঁকুৰিজান গাঁও পঞ্চায়তৰ কেঁকুৰিজান গাঁওবাসী গাঁৱৰ ৰাইজৰ এনে দুৰ্ভোগৰ সময়ত পথ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিল এজন ব্যক্তিজন কোনো ৰাজনৈতিক নেতা নহয়, তেখেত নহয় কোনো চৰকাৰী চাকৰিয়ালো। 1 লাখ গছপুলি ৰোপণেৰে এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি হিচাপে পৰিচিত হোৱা নন্দেশ্বৰ শইকীয়া এইবাৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰিছে পথ। গহপুৰৰ ঘাঁহি গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী নন্দেশ্বৰ শইকীয়াই নিজা অৰ্থ ব্যয়েৰে কেঁকুৰিজান গাঁওবাসী ৰাইজৰ সুবিধাৰ্থে পথ নিৰ্মাণৰ কামৰ আৰম্ভণি কৰে। 3খনকৈ ট্ৰেক্টৰ আৰু জেচিবি লগাই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা নন্দেশ্বৰ শইকীয়াৰ এনে পদক্ষেপৰ শলাগ ল'লে অঞ্চলটোৰ ৰাইজে। আজি আমাৰ কেঁকুৰিজানবাসী ৰাইজৰ কাৰণে এটা ভাল দিন, শুভ দিন। আজি আমাৰ ঘাঁহি গাঁৱৰ সন্মানীয় নন্দেশ্বৰ শইকীয়া ডাঙৰীয়া সমাজসেৱক, তেখেতে আমাৰ এই গাঁওখনত আহি পেলাই যি পৰিস্থিতি চালে, যিটো মানে আমাৰ ৰাস্তা পদূলি ভঙা চাইছে, সেইখিনি আজি ৰাইজৰ ওচৰতে আহি পেলাই কৈছে সেইখিনি নিজৰ পুঁজিৰে আজি সেইখিনি গঢ় দি উঠাব আৰু যাতে ৰাইজৰ মানে সুবিধাৰ্থে অহা যোৱাৰ কাৰণে সুবিধা এখন কৰি দিম বুলি পেলাই তেখেতে যিটো আগবাঢ়ি আহিছে, তেখেতক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমাৰ মথাউৰি কাম অলৰেডি সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ উৎপল বৰা ডাঙৰীয়া বিধায়ক গহপুৰ সমষ্টি, তেখেতসকলে আহি পেলাই মথাউৰি কামটো কৰিবৰ কাৰণে যি আশ্বাস দিছিলে, সেইমতে মথাউৰি কাম কিছু হৈছে, কিছু থাকি গৈছে। তাৰ কাৰণে আমাৰ অলপ অহা বাৰিষাত তলফালে যিটো কামটো মথাউৰি কামটো নহ'ল, সেইকাৰণে অহা বাৰিষাত আমাৰ অলপ ভয়ৰ মানে গোটেই ৰাইজৰ মানে এটা চিন্তাৰ বিষয় হৈ গৈছে। আৰু যিয়ে যাতায়াতৰ ব্যৱস্থা, আজি বুৰৈ বাগান যাওঁতে আমাৰ একমাত্ৰ পথ এইখন, এই পথখনৰ পৰাই মানে বুৰৈ বাগান যোৱাৰ মানে বহুত অসুবিধাৰ সন্মুখীন হৈছে। দফলাগড়ৰ পৰা বুৰৈ বাগান যাব নোৱাৰে, বুৰৈ বাগানৰ পৰা দফলাগড় আহিবলৈ নোৱাৰে। সেই ৰাস্তাখন আজি নন্দেশ্বৰ ডাঙৰীয়াই সমাজসেৱক, তেখেতে সেই ৰাস্তাকেইটা মেৰামতি কৰি দিয়াৰ কাৰণে যি ওলাই আহিছে, তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনন্দৰে ক'ব পাৰোঁ, এটা সময়ত মই ইয়াতে কাম আৰম্ভ কৰিছিলোঁ আৰু ইয়াৰ ৰাইজৰ লগত মোৰ পোনপটীয়া সম্বন্ধ আছে। মই মছজিদত আহি এই অনুষ্ঠানত ভাগ লৈ মই ৰাইজৰ লগত আলোচনা কৰিলোঁ। ৰাইজে মোক যথেষ্ট কথা ক'লে। তাৰ ভিতৰতে মই ভাবিলোঁ যে আমি যদি এইখিনি কৰি দিব পাৰোঁ, নদীখন আগৰ জেগাত খান্দি পেলাই নিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ৰাইজৰ বহুত উপকৃত হ'ব। মই সকলো সাংবাদিকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, ৰাইজকো অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে ৰাইজেও সহযোগ কৰিব লাগিব আৰু মিডিয়া বন্ধুসকলেও মোক সহযোগ কৰিব লাগিব। এইটোৱে মোৰ ৰাইজৰ ওচৰতো অনুৰোধ। আৰু এতিয়া আহি পাইছেহি, ৰোজা শেষ হ'ব, এতিয়া আহিছে আমাৰ পৰৱৰ দিন আহি পাইছে 11 তাৰিখ। 11 তাৰিখে আমি এই পৰৱ আকৌ আহি আনন্দ কৰিম। মাজে মাজে এতিয়া মই আহি থাকিম আৰু ৰাইজৰ লগত মোৰ পোনপটীয়া সহযোগ থাকিব। আৰু মই যিমানখিনি পাৰিম, মই নিজা উদ্যোগত মই কৰিবলৈ আগবাঢ়ি আহিছোঁ। মই যথেষ্ট ইয়াত বয়বিহুল অনুষ্ঠান হ'ব বুলি মই ভাবিছোঁ। আজি ভালকৈ চাইছোঁ, যিমানখিনি পাৰিম মই ৰাইজৰ সুবিধা কৰি দিবলৈ যত্ন কৰিছোঁ। হয়, মই ক'বলৈ বিচাৰিম যে আমি যথেষ্ট সুখী হৈছোঁ, যিহেতু আজি 7-8 বছৰ আগতে ব্ৰহ্মাজান নৈয়ে মথাউৰি ছিগি যি আমাৰ এই ৰাস্তা আছিলে, ৰাস্তা কবৰস্থান আদি কৰি আমাৰ গোটেইখিনি তহিলং কৰিছিলে। গতিকে মই নন্দেশ্বৰ শইকীয়াদেৱক জনোৱাৰ পাছত তেখেতে নিজে আগ্ৰহেৰে আমাক কৈছে যে মই এই ৰাস্তাটো মোৰ নিজ পুঁজিৰে মই আপোনালোকক
বনাই দিম ৰাস্তাটো যাতে মানুহ অহা যোৱা কৰিব পাৰে আৰু আমি নথৈ আনন্দিত হৈছোঁ যে আজি কেঁকুৰিজান যুৱক সংঘ কওক তিনিকুণীয়া সমাজ আছে আমাৰ স্থায়ী ৰাইজ আছে গোটেই সকলোৱে যথেষ্ট আনন্দিত হৈছে যিহেতু তেখেতে নিজৰ ফালৰ পৰা নিজে আহি আমাক সহায় কৰিছে এই ৰাস্তা ঘাটৰ কাৰণে যাতায়াত আমাৰ বহুত বেয়া আছিলে আমাৰ বেমাৰী এজন যদি আমি বাহিৰলৈ ওলাই ল'বলগীয়া হয় কিন্তু এম্বুলেঞ্চ এখন নোসোমায় তো আজি এই ৰাস্তাটো হোৱাত আমি যথেষ্ট আনন্দিত হৈছোঁ নিৰ্মাণৰ আগতে কৰা নাছিলে কিন্তু এইবাৰ আমি যেতিয়া এপ্লিকেশ্যন কৰাৰ পাছত SDO চিভিল SDOৰ পৰা আমি ফৰৱাৰ্ডিং কৰাৰ পাছত পীযুষ হাজৰিকা তেখেত নিজে আহি পেলাই আমাৰ মাথাউৰি নিৰ্মাণ কৰিছিল কিন্তু অলপ দুখৰ বিষয় যিহেতু অকণমান তলফালে থাকি গ'ল কামটো সম্পূৰ্ণ নহ'ল কামখিনি কিন্তু তাকেই চিন্তা আছে এইবছৰ জানো কি হয় গহপুৰৰ পৰা অৰবিন্দ নেয়াৰৰ ৰিপৰ্ট সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী অৰ্থপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080